তো হে গাইজ ৰিণ্টু ব্লগৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কালি যোৰহাট গৈছিলোঁ, মানে যোৰহাট মেডিকেল গৈছিলোঁ। তাৰপিছত গ'লোঁ তিতাবৰত থকা ঠেঙাল মিউজিয়াম চাবলৈ। তো তাত দেখিলোঁ হৰৰ হাউচ বুলি। তো তাত মানে এটা ভূতৰ ঘৰ, মানে বহুত মজা লাগিল। মই কৈছোঁ ন চাই মানে একদম ভূতৰ হেৰি। আপোনালোকেও যদি চোৱা নাই তো যাওক, একদম তিতাবৰত আছে ঠেঙাল মিউজিয়াম। চাওক গৈ আপোনালোকে। প্ৰথম গেটত মানে এণ্ট্ৰি ফিজ ল'ব আপোনালোকক 50 টকা। তো যাওক আৰু পূৰা ধুনীয়াকৈ চাওক। আৰু এতিয়া মোৰ ভিডিঅ'টো চাওক, আৰু সকলোৱে যিসকলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মানে যোৰহাট আহিছিলোঁ, হৰৰ হাউচ নে কি, ইয়াত মানে ভূত ওলাই বুলি কৈছে। তো তাকে চাবলৈ ৰৈ আছোঁ আৰু মানে এইফালে পূৰা টিকেট কাটি থৈছোঁ, এতিয়া সোমাবলৈ দিব। পূৰা চাই থাকক কেনেকুৱানো কি চাম আৰু কি আছে মানে ভিতৰত বস্তুটো চাম একদম পূৰা। তো গাইজ মানে এতিয়া পূৰা পোৱালিটোৰ লগত বাপেকে একদম পূৰা ধুনীয়াকৈ গাড়ীখন চলাই আছে। মানে এনেকৈ ভাল লাগে ন। আপোনালোকো আহিব পাৰিব, পূৰা ধুনীয়াকৈ, বহুত ধুনীয়া হয়। আহিব পাৰিব আপোনালোকে, এনেদৰে পোৱালিৰ লগত সময় কটাব পাৰিব। গাইজ এতিয়া সোমাই আহিছোঁ আৰু পূৰা ধুনীয়াকৈ। এইফালে পূৰা আন্ধাৰ হৈ আছে। রাস্তা নাই রে, রাস্তা করেছে। তো এই Marco São Bernardo. Oke, bagi biasanya sama simpansi. মানে একদম মানে ক'ব নোৱাৰে, ভয় লাগিছিলে বাৰু দেই, ভয় লাগিছে পূৰা। মানে একদম পূৰা ধুনীয়া দেই, সঁচাকৈ আপোনালোকে চাবলৈ আহিব পাৰে। আকৌ মানে প্ৰথম গেটৰ টিকেট ল'ব 50 টকা এজনৰ। তাৰপিছত ল'ব, যেতিয়া চাবলৈ আহিব তাত তেতিয়া ল'ব 80 টকা টিকেট। তো একদম আহিব মানে ফিলিংছটো মানে ভয় লাগিছিলে অলপ। খালি যেতিয়া সোমাই আহিছিলোঁ তেতিয়া ইমানো ভয় লগা নাই, মানে এনেও অলপ লাগিছিলে ভয়। লাগিবই কাৰণ ঘপককৈ ওলাই দি আছোঁ। তো কেনেকুৱা পালে মানে আৰু দেখুৱাম মই কি হৈছে আছে, যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। তো এইফালে পূৰা ধুনীয়াকৈ সজাই থৈছে। এইফালে মহ বাঁহে বনাই থৈছে পূৰা ধুনীয়াকৈ। এইফালে আছে তাৰকা মুখা, এইফালে মহিষাসুৰ, ভালকৈ জিলিকাই নাই চাগে, মহিষাসুৰ। এইফালে মাৰিচ, এতিয়া ভূতৰ ঘৰটো চালোঁ, মানে সোমালোঁ, বহুত ভাল লাগিল। আৰু ভাল লগাৰ পাছত এতিয়া অকণমান আপোনালোকক দেখুৱাই দিলোঁ চাৰিওফালটো কেনেকুৱানো লাগে। তো মানে চাৰিওফালটোত কি আছে, ক'ত কি অলপ দেখুৱাই দিলোঁ। আৰু বহুত সুন্দৰ হয় পৰিৱেশটো, চাওক পূৰা ধুনীয়াকৈ ফুল আছে, গছ গছনি আছে, বহুত ধুনীয়াকৈ সজাই থৈছে। তো আপোনালোক আহিব সকলো। প্ৰথমতে গেটত ল'ব 50 টকা মানে টিকট। তাৰপাছত আপোনালোকে কি চাই তাৰ ওপৰত ডিপেণ্ড কৰি পইচা লয়। তো আহিব সকলো, ভাল লাগিব। আপোনালোকৰ বহুত ভাল লাগিব। বিশেষকৈ এতিয়া গৰম বন্ধৰ ছিজন হৈ আছিলে, অহাহেঁতেন বহুত ভাল হ'লহেঁতেন। বহুত মানুহ হয়, পাছবেলা বহুত মানুহ হয়। তো আহিব আৰু আপোনালোক।